হৈ গ'ল ধুনীয়া গা চাফা হৈ গ'ল সিহঁতৰ চাক ভীম একদম দৌৰি উঠি আছে এই চাক দৌৰি উঠি আছে পাৰলৈ এয়া উঠিলে পাৰলৈ চাক এতিয়া উঠি আৰু কোনো কথা নাই একেবাৰে মানে সিহঁতৰ পাৰত যাবই লাগে এই চাক ভীম চবৰ আগতে উঠেগৈ চবৰ আগতে উঠে এয়া গা ঘঁহিব এতিয়া ভীমে এইয়া চাক পাৰত উঠিলে এয়াই হ'ল লক্ষী আৰু ভীম চাক এয়া গা ধুৱাই দিলে চাক লেতেৰা কৰিলে আৰু ভীমে চাক কেনেকৈ গা খজুৱাই আছে ভীমে গা ধুই মাত্ৰ আনিলেহে কওঁতে কওঁতে লেতেৰাই আৰু ভীম চাক ভীমে কি কৰি আছে চাক অ' ভীম বেটা তোমাক গা ধুৱাই দিছে ন তুমি এনেকৈ লেতেৰা কৰি আছা যে গা সেই লক্ষী খোৱা নহয় এইটো অঁ নমস্কাৰ মই আছোঁ আজি বিশ্বনাথত আৰু বিশ্বনাথৰ জেগাৰ নাম কি আছিলে আৰু লেহু গাঁৱত আহি আমি লক্ষী আৰু আমাৰ ছোটা ভীমক লগ পালোঁ তো ভীমক চলাই ঈশ্বৰ দাস আৰু লগত থাকে আমাৰ কৃষ্ণ দাস দাদা হয় তো ভীমক আজি খোৱা বোৱা হৈছিলোঁ তো ভীমক মই খোৱালোঁ অলৰেডি এতিয়া ভীমক গা ধুৱাবলৈ লৈ যাম পুখুৰীৰ মাজত তাক ডাঙৰ এটা পথাৰ সেইটো পুখুৰীত যাম দেই সেইটো ডাঙৰ এটা পথাৰ সেই তাতেই যাম এতিয়া গা ধুৱাবলৈ তো ভীম আৰু লক্ষীমাই আহি আছে তো ব'লক সিহঁতৰ লগত গৈ থাকোঁ এয়া ভীম আৰু লক্ষী তো ভীম আৰু লক্ষীৰ লগত গৈ থাকোঁ ন অ' ভীম বেটা তুমি আমাৰ ছোটা ভীম ন আমাৰ ছোটা ভীম হয় আৰু ভীমৰ মাক চাকচোন কিমান ধুনীয়া কিমান গোলমোল একদম ভকত ভকত দেখে কিমান ধুনীয়া ভাল লাগে সেইকাৰণে মই বিশ্বনাথতো আহোঁ কাজিৰঙা এৰি আকৌ বিশ্বনাথ আহোঁ মানে ভীমক দেখুৱাবলৈ আৰু ভীম মতা পোৱালিটো খুব দুষ্ট আৰু এনেকৈ পথাৰৰ মাজে মাজে খোজকাঢ়ি গৈ থাকোঁ চাবা ভীমে কিমান ধুনীয়াকৈ গা ধুৱাই দেই মই আজি গা ধোৱা দেখুৱাম ভীমৰ আৰু লক্ষীৰ আৰু পানীত এৰি দিব আৰু খুব ধুনীয়াকৈ একদম উমলি জামলি খেলিব পানীত খুব ভাল লাগিব আৰু এই চাক লক্ষীয়ে এতিয়া কৃষ্ণ কৰি দিব লক্ষীয়ে কৃষ্ণ কৰি দিয়া ধুনীয়াকৈ ৰাইজক ধুনীয়াকৈ কৃষ্ণ কৰি দিছে লক্ষীয়ে আৰু এইদৰে আমি পথাৰৰ মাজে মাজে খোজকাঢ়ি ভীম আৰু লক্ষীৰ লগত গৈ আছোঁ লক্ষী বহুত ধুনীয়া হাতী দেই বহুত মৰমীয়াল হাতী লক্ষী বহুত ঠাণ্ডা বহুত মৰমীয়াল হাতী আৰু আমাৰ বিশেষকৈ আমাৰ ভীমো ছোটা ভীম বহুত মৰমীয়াল তো ভীম আৰু আগৰ পৰা অলপ ডাঙৰ হৈছে তো লাহে লাহে আৰু ডাঙৰ দীঘল হৈ থাকিব সেয়াই বিচাৰোঁ আৰু ভীমৰ বয়স মাত্ৰ 3 মাহ আৰু বাৰ্থডে এটা ভালকৈ পাতিম বুলি আশা কৰিছোঁ ৰাইজে মৰম দিলে নিশ্চয় পাতিম ন ভীম আমাৰ ভীমৰ জন্ম ক'ত হৈছিলে 11 মাইল লালুকত ভীমৰ জন্ম হৈছিলে লখিমপুৰ লালুক 11 মাইলত তো আহি আমি এতিয়া পুখুৰী পালোঁহি খুব ধুনীয়া এডোখৰ ঠাইত মানে পথাৰৰ মাজত আৰু বালি আছে তলত তো গা ধুবলৈও ভাল পায় এইবিলাক জেগাত আৰু ঈশ্বৰ আছিলে ন আৰু জন্ম হওঁতে ঈশ্বৰেই আছিলে আজি ঈশ্বৰেই চলাই আছে তো ঈশ্বৰেই চলাই লক্ষীক আৰু তুলসী বস্তা চব খুলি দিছে এতিয়া ধুনীয়াকৈ নামি যাব আৰু ভীমৰ মাক লাহে লাহে নামিবলৈ গৈ আছে পুখুৰীত কেনেকৈ নামি আছে পুখুৰীত নামি আছে এতিয়া গাত একদম ওপৰত বালি মাৰি আছে এয়া পিছলো খাইছে লক্ষীয়ে নামি আছে পানী মাৰি আছে খেল লৈ আছিলো খেল লৈ আগত যাওঁ কি কৰি আছে কিমান ধুনীয়াকে পানী মাৰি আছে লক্ষী আৰু ভীমে ভীমৰ গাটো অলপ তিয়াই দিলে খেলি দিব যোৱা নামি যোৱা আৰু আমাৰ এইফালে ঈশ্বৰে ষ্টিল বডি ওলাই এতিয়া আমাৰ হাতীক গা ধুৱাবলৈ গৈ আছে
পানী খুব চাফা, খুব ধুনীয়া পানী, তলত বালি আছে, বোকা নাই, এইটো খুব ভাল। ভীম কিমান পানীত গ'লগে? ধুনীয়াকে বৈত দিছে লক্ষীয়া। গ'লগে পানীৰ মাজত, একদম মাৰ ওপৰত উঠি যাব। আৰু এয়া চাওক কিমান ধুনীয়াকে গা ধুইছে। গাত বোকা মাৰি আছে দেই। আৰু চাওক কিমান ধুনীয়াকে বহি দিছে। আৰু ভীমে চাওক কিমান ধুনীয়াকে সাঁতুৰি আছে। এয়া চাওক কিমান ধুনীয়াকে সাঁতুৰি আছে। আৰু লক্ষীয়ে গাত বোকা মাৰি আছে। আৰু ঈশ্বৰে ধুনীয়াকে গা ঘঁহি দিছে লক্ষীৰ। আৰু চাওক ভীমে সাঁতুৰি আছে, ভীমৰ গাও ধুনীয়াকে ঘঁহি দিছে। কিমান ভাল লাগিছে সিহঁতক। আৰু চাওক আমাৰ হাতীচৰ দৰ্শকবিলাক চব পুখুৰী পাৰত বহি আছে। এয়া চাওক আৰু এয়া শিৱা। তহঁতৰ ঘৰ ক'ত? ইয়াতে ন? গাঁৱৰ নাম কি? কি হাতী দেখতে আসলি নাকি? দেখ দেখ দেখতে লাগে না হাতী। গণেশ বাবা ভীমে কি কৰি আছে? এই চাওক ভীমে কেনেকে সাঁতুৰি আছে। চাওক এয়া চাওক কিমান ধুনীয়াকে সাঁতুৰি আছে ভীমে। এই চাওক সাঁতুৰি আছে ভীমে। ভীমক চোৱা সাঁতুৰি আছে ভীম। গৰমৰ বতৰ আৰু বেছি ধুনীয়াকে গা ধুব তেতিয়া গৰম পাব ন। এতিয়া অলপ ঠাণ্ডা গৰম, এতিয়াতো ঠাণ্ডাও নহয় গৰম নহয়, বতৰটো তেনেকুৱা হৈ আছে। ভীম আহা, ভীম আহা। এই আছে ভীমৰ মাকৰ আঁঠু পানী, ভীমৰ ডিঙিলৈকে পানী। কিন্তু ভীমে খুব ডুবিছে, উঠিছে, খুব খেলিছে পানীত। আৰু তাৰ মাকৰ পেটৰ তলত সোমাই যাব বিচাৰে। এতিয়া কি কৰিব নকৰিব তেনেকুৱা কৰি আছে। ঈশ্বৰৰ ওপৰত উঠি যা ভীম, ঈশ্বৰৰ ওপৰতে উঠি যা ভীম। ঈশ্বর আর স্বয়ং কৃষ্ণ আছে, তোমার কি চিন্তা? ভীম আহা, ভীম আহা, ভীম আহা, ভীম আহা। এই আছে লক্ষীয়া, লক্ষীয়া, লক্ষীয়া। ঈশ্বৰে মাতি আছে ভীমক আৰু মাক। তো ধুনীয়াকে এতিয়া পাৰলৈ উঠি আহি আছে। আহা, আহা। চাক ভীমে কি কৰি আছে।
আৰু মাকৰ পেটৰ তলত সোমাই যায়। তো ভাল লাগে এনেকুৱা হাতীৰ গা ধোৱা দেখাই। আপোনালোকো চাই আছে আমি কেনেকৈ হাতীক গা ধুৱাই আছোঁ, আৰু পাৰৰ পৰা চবেই চাই আছে। আৰু লক্ষীৰ কতে কতে গা ধোৱা হ'লেই, এতিয়া আৰু পাৰলৈ লৈ আহিম লক্ষীক। লক্ষী ভীমা আগেদা। আৰু চাওক কিমান ধুনীয়াকৈ আছে লক্ষী আৰু ভীম। এইয়া চাওক গা ধোৱা হৈ গ'ল, ধুনীয়া গা চাফা হৈ গ'ল সিহঁতৰ। চাওক ভীম একদম দৌৰি উঠি আছে, চাওক দৌৰি উঠি আছে পাৰলৈ। এয়া উঠিলে পাৰলৈ। চাওক এতিয়া উঠিয়াৰো কোনো কথা নাই, একেবাৰে মানে সিহঁতৰ পাৰত যাবই লাগে। এই চাওক ভীম চবৰ আগতে উঠেগৈ, চবৰ আগতে উঠে। এয়া গা ঘঁহিব এতিয়া ভীমে। এইয়া চাওক পাৰত উঠিলে। এয়াই হ'ল লক্ষী আৰু ভীম। চাওক এয়া গা ধুৱাই দিলে, চাওক লেতেৰা কৰিলে আৰু ভীমে। চাওক কেনেকৈ গা খজুৱাই আছে ভীমে। গা ধুই মাত্ৰ আনিলেহে, কওঁতে কওঁতে লেতেৰাই আৰু ভীম। চাওক ভীমে কি কৰি আছে চাওক। ভীম বেটা, তোমাক গা ধুৱাই দিছে ন, তুমি এনেকৈ লেতেৰা কৰি আছা যে গা। সেই লক্ষী খোৱা নহয় এইটো। এইয়া চাওকচোন ভীমে কি কৰি আছে, চাওক কেনেকৈ গা লেতেৰা কৰি আছে। এই চাওক ভীম, সেইয়া চাওক ভীমে কি কৰি আছে, চাওক কেনেকৈ বাগৰি আছে। চাওক কেনেকৈ বাগৰি আছে পথাৰত। সেই চাওক লক্ষীয়ে বাৰু লেতেৰা নকৰে গা, ভীমে গা লেতেৰা কৰিলেই। চাওক গা চফা কৰি দিলেহে মাত্ৰ, গা ধুৱাই দিলেহে মাত্ৰ চফা, মানে লেতেৰা হোৱাত লাগিলেই ভীম। এনেকুৱা আৰু হাতী মানুহৰ বন্ধুত্ববিলাক আমাৰ। চাওকচোন কিমান ভাল লাগিছে সিহঁতক। চাওক ভীমে কি কৰোঁ নকৰোঁ তেনেকৈ কৰি আছে। একদম ওচৰৰ পৰা দেখিছোঁ দেই। এই চাওক কেনেকৈ খেলি আছে, চাওক কেনেকৈ খেলি আছে ভীমে। চাওক ভীম, তোমাক গা মাত্ৰ ধুৱাই দিছিলেহে। ভীম, চাওক ভীমে কি কৰি আছে। চাওক সেয়া চাওক গা লেতেৰা কৰিলেই। আৰু গা পা ধুই এতিয়া গা শুকাই গ'ল। এতিয়া লক্ষী আৰু ভীমক লৈ এতিয়া ঈশ্বৰ আৰু কৃষ্ণই বা ক'ত বা লৈ যায়। ক'ত লৈ যাব এতিয়া? বাপাত খোৱাবা ন? তো চাক ভীমক গা ধুৱাই দিছিলে ধুনীয়াকৈ, তো গা লেতেৰা কৰিলেই। তাৰ মাকৰ গা এতিয়া বতাহত শুকাই গ'ল। তো এতিয়া আৰু উঠি আছে ওপৰত ঈশ্বৰ। লাহে লাহে লৈ গৈ থাকিম এতিয়া গাঁৱলৈ। গা ধুৱাই লাভ নাই তাক। প্ৰথমত গা ধুব নিবিচাৰে, এতিয়া গা ধুৱাই দিলে একদম লেতেৰা, আগৰ নিচিনাই হৈ গ'ল। চাওক এয়াই লক্ষী আৰু ভীম, মাক পোৱালি। খেলত লাগিয়ে আছে তেওঁ। তাৰ খেল এতিয়ালৈকে মানে শেষেই হোৱা নাই, খেলিবই লাগে তাৰ। ভীমৰ শৈশৱকাল আৰু খেলিবই, খেল ধেমালি কৰিবই। শৈশৱকালবিলাক চবৰে ধেমালি তেনেকুৱা খেল ধেমালিৰ মাজতেই পাৰ হয়। তো হাতীৰ পোৱালিবিলাকো তেনেকুৱাই, চবৰে মানুহৰ যেনেকৈ শৈশৱকালটো খুব ধুনীয়া, মানে খেলৰ মাজত আনন্দৰ মাজত পাৰ কৰে, তেনেকুৱা হাতীৰ পোৱালিবিলাকো চেম তেনেকুৱাই। এতিয়া আকৌ দুলচি বান্ধি লৈছে, নহ'লে পটককৈ গাড়ী চাড়ী দেখিব ভয় খাব, সেইবুলি আৰু নিজৰ কণ্ট্ৰল কেপাচিটিটো কৰি লৈছে ঈশ্বৰে। চাক এইয়া চাক ভীম, খুব ভাল লাগে ভীমক। উঠা ভীম, ব'লা যাব লাগে, ব'লা আহা ভীম, ব'লা ব'লা। এতিয়া গা পা ধুৱাই ল'লোঁ ভীম আৰু লক্ষীক। তো গা পা ধুৱাই এতিয়া আৰু লাহে লাহে গৈ আছোঁ, এতিয়া বাপাত খুৱাব। আৰু এয়া অনুপল ভাইটি মাতি থাকে ভীমৰ ওচৰত আহিবলৈ ন। ভীমৰ ওচৰত বিপিন দা আহি থাকে, আমাৰ বহুত ভাল লাগে। ভীমৰ আহি ফল মূল ঢেৰ বুট চুট ঢেৰ খুৱালে। আজি বহুত দিনৰ মূৰত আহিলে, মাতে আহিছিল তেতিয়া 2 মাহ 15 দিনমান হৈ আছিল, আজি 4 মাহ। গতিকে বহুত ভাল লাগে। দিয়া মই আহি থাকিম, কাৰণ ভীমকো বহুত মৰম লগা, ভীমকো মৰম কৰিম, লক্ষীকো মৰম কৰি আহি
আৰু এইফালে ৰামু বাহাদুৰ বহুত হাতী আছে গোটেই হাতী আমি দেখুৱাই থাকিম লাহে লাহে অহা বছৰ হ'ব আৰু এয়া ভীম আৰু লক্ষী গা পা ধোৱা এতিয়া বাঁহ পাত খাবলৈ দি দিছে ঈশ্বৰ আহি নামি গ'ল আৰু ইফালে ৰখি আছে এতিয়া তো ভীম আৰু এতিয়া লক্ষীয়ে বাঁহ পাত খাই থাকিব ভীমে বাৰু নাখায় লক্ষীয়ে খাব মাকে খাই পেট ভৰিলেতো পোৱালি কেনেও গাখীৰ দিবই ন আৰু ভীমে চাগে এতিয়া তাত গা খোজোৱা শেষ হোৱা নাই এতিয়া বেলেগৰ বাৰীৰ চাক এইবিলাক জেপনা ভাঙি আছে চাক বেৰে ভাঙি দিছে ভীমে গা খোজোৱাই ভীম নাপায় বেটা এনেকুৱা কৰিব কিমান ধুনীয়াকৈ গা ধুৱাই দিছে আৰু তুমি লেতেৰা কৰি মানে অৱস্থা নাই গাৰ এতিয়া তোমাৰ তেজ গাৰ অৱস্থা চাকচোন ভীমৰ তো আৰু ভীম ইয়াতে খেলি থাকক আৰু সদায় ভালে থাকক সদায় ডাঙৰ থাকক হৈ থাকক ভীম সদায় ধুনীয়াকৈ থাকিব লাগে আৰু ভীম সদায় ভালে স্বাস্থ্য হৈ থাকিব লাগে ভগৱানে তাক সদায় ভালে ৰাখে তাৰ সুস্বাস্থ্য কামনা কৰিলোঁ আৰু লক্ষী তুমি ধুনীয়াকৈ খাই থাকা তো মই ভিডিঅ'টো ইয়াৰ পৰাই মই বাই বাই দিলোঁ আপোনালোকে চাব আশা কৰোঁ ভাল পাব লক্ষী তুমি খাই থাকা ধুনীয়াকৈ আৰু ভীম তুমি ধুনীয়াকৈ খেলি থাকা দেই বেটা তুমি ধুনীয়াকৈ খেলি থাকা দেই তো চাক গাৰ অৱস্থা চাক কি কৰিলে ভীমে লগাই দিয়া ভালকৈ থাকিবা